হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আৰু চাওঁতে বছৰটো কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। আজি 2024 লাষ্ট আৰু মানে এতিয়া বাজিলে 4টা, ৰাতিটো আছে। অহাকালিৰ পৰা নতুন বছৰ আৰম্ভ হ'ব, 2025 হ'ব। আগতীয়াকৈ সকলোকে নতুন বছৰ শুভেচ্ছা যাচিলোঁ। হেপী নিউ ইয়াৰ গাইজ। সকলোৰে যে বছৰটো ভালদৰে পাৰ হয় আৰু মোৰো যে ভালদৰে পাৰ হয়, আপোনালোকৰ আশীৰ্বাদ থাকিলে নিশ্চয় ভাল হ'ব। আৰু ইফালে ইয়াতে আৰু পিকনিক খাওয়া হ'ব। ছাৰহঁতে খাব কিজানি, বাইদেউহঁতে মানে ইফালে চিয়াতিয়া নিয়ে থৈ দিছে। আৰু ইফালে পুখুৰীত মাছ মাৰি আছে। আমি পাৰিলে ৰাতিত থাকিম, কিন্তু নৰিলে আৰু ঘৰত গুচি যাম। এতিয়া ইফালে বাচনগিলাও ৰেডি কৰি আছে। আৰু ইফালে মানুহ আহিছে, মানে আলু পুতিব আজি। ইফালে হাজিৰা মানুহ লগাই দিছে। কেনেকুৱানো আলু পুতে আপোনালোককো দেখুৱাম। আৰু পুখুৰীত প্ৰথমতে কি মাছ মাৰি আছে চাওঁ বলক। ইফালে পুখুৰীত মাছ মাৰি আছে, জালত উঠাই আছে। কি মাছ উঠাইছে চাওঁগৈ। অ' মাছ চাং দে, অ' মাছ কি মাছ উঠাইছা? ধুনীয়া বাগান বনাইছে দাদাহঁতে। ইফালে অমিতাটো চাওকচোন, ইমান ধুনীয়া ঘৰতে লাগিছে। আৰু এইবিলাক আনাৰস পুতিছে। ইফালে কি মাছ বা মাৰিছা? ৰৌকাত। গম পোৱা নাই, চাবাহে আহিছোঁ। পুখুৰীত মাছ মাৰা কোৱা পাই। কি মাছ উঠালি? ৰৌকাত। ৰৌকাত আৰু চিলভাৰ। ৰৌকাত দে, উঠাও চাম দে। এইটো ৰৌকাত আৰু চিলভাৰ কাট। ৰৌকাত কয়। ঘৰটো কি ধুনীয়া, ভিডিঅ' বনাব পাৰিব। ফাইনেলি গাইজ ঘৰ আহি পালোঁ। আহোঁতে মানে 4-5টা বাজিয়ে গ'ল। মানে তাতে অলপ কাপোৰ বোলো, যি গতিকে আজি লাষ্ট ডিচেম্বৰ, কালিবা আৰু যোৱা হয় না নহয়। কালি যি গতিকে 1 তাৰিখ, নতুন বছৰ। আৰু পুখুৰীৰ মাছ আমাকো দি পঠালে, সকলোকো ভাগাই দিছে। আমি যিকেইটা শিপিনী হয় কাপোৰ বোৱা, গোটাইবিলাককো ভাগাই দি পঠাইছে। আৰু ৰাতি খানা আছিলে, আমাক থাকিব কৈছিলে, কিন্তু আমি নাথাকিলোঁ, আহিলোঁ। ঘৰতে ফেমিলিৰ লগত খানা খাম বুলি ভাবিছোঁ। এতিয়া মাছখিনি ধুনীয়াকৈ বাছি কেনে ভাজিম। আৰু আজি কি খানা খাম আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া মাছখিনি প্ৰথমতে থৈ লওঁ। গাইজ মাছটো জিন্দাই আছে, আৰু ডাঙৰ মাছো দি পঠাইছে অলপ। মানে পুখুৰীত কি হৈছে, আজি মাছবিলাক লুকাই আছে কৈছে দাদাই। মানে ক'ৰবাত গাঁতাই চাটাই খুৰ্কি আছে, কিন্তু যিখিনি উঠাইছে সেইখিনিয়ে পাইছে। মানে জালত বেছি উঠাই নাছিল, তেতিয়াই উঠাইছে এইকেইটা। আৰু মোকো দি পঠালে এইকেইটা। আজি আৰু মাছৰ পাৰ্টি চলিব আৰু খানা লাষ্ট ডিচেম্বৰ। এতিয়া মাছটো মই বাছোঁ, এইকেইটাতো জিন্দাই আছে, ধৰভৰাই আছে গাইজ। খাম আৰু লাষ্ট ডিচেম্বৰৰ কথা না, লোকেল মাছ খাম গাইজ। আৰু আছে গাহৰি আছে। এতিয়া মই মাছখিনি বাছি লওঁ। আৰু কাটাকেইটা যি ডাঠা গাইজ, কি ধৰভৰাই। মাছখিনি বাছি লৈ ল'লোঁ, এতিয়া ভাজি দি দিওঁ। আৰু গাহৰি মাংসখিনি বইল কৰি থৈ দিছোঁ, এতিয়া অলপ পাছত কৰিম। মাছটো ভাজি ভাঙি গ'ল, কি কৰিবি উপায় নাই। ইফালে মই নাই আছে আৰু মাছ, টেনশ্যন নাই। মাছখিনি ভাজা হৈ গ'ল বাৰু। তাৰপিছত আকৌ মই গাহৰি মাংসখিনি মানে ভাজি দি দিলোঁ। মানে পুৰি খাম বুলিহে আনিছিলোঁ, কিন্তু কোনেও বোলে গাহৰি মাংস পুৰা নাখায়। আৰু মোকো একেলাই খাবলৈ বেয়া লাগিল, সেইবাবে একেবাৰে চব্জি বনাই দি দিলোঁ। এয়া বহুত দিনৰ মূৰত মানে কলপাতত ভাত খাবলৈ মন গ'ল। যি গতিকে লাষ্ট ডিচেম্বৰ হয়, এনেকৈ কলপাততে ভাতকেইটা সাজি লৈ ল'লোঁ। বাৰু আপোনালোকে কেনেকুৱা খালে কমেণ্টত জনাব। ভিডিঅ'টো এৰিছোঁ, আকৌ লগ পাম নতুন ভিডিঅ' লৈ। আজিলৈ বাই।